So hey guys, welcome to my channel. Friends, আজি আমি আপোনালোকৰ হৈতে বাৰ্থ সাৰ্টিফিকেটৰ বিষয়ে আলোচনা কৰিম। যেহেতু বাৰ্থ সাৰ্টিফিকেট খন হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেন্টস। বৰ্তমান সময়ত অসমত এসআইআৰ টিম ঘৰে ঘৰে যাব ভোটাৰ পুনৰ নিৰীক্ষণ কৰিবলৈ আৰু হেতু সময়ত আপোনাৰ বাৰ্থ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। সো এই বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে যদি আপুনি টেনচন কৰি আছে বা কেনেকৈ বনাব হেতু ভাবি আছে, তেতিয়াহলে এই ভিডিওটো আপুনি শেষলৈ চাওক। ইয়াত মই আপোনালোকক কেনেকৈ বাৰ্থ সাৰ্টিফিকেটখন বনাব পাৰিব, ইয়াৰ বাবে আপোনাৰ কি কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব, ডকুমেন্টছ কিনে আপুনি কৰ পৰা কালেক্ট কৰিব পাৰিব, এটো এপ্লাই কেনেকৈ কৰিব, কিমান টকা লাগিব আৰু অৱশেষত আপোনালোকে বাৰ্থ সাৰ্টিফিকেটখন কেনেকৈ লাভ কৰিব, এই সকলোখিনি ডিটেইলছ আজি আপোনালোকৰ সৈতে শেয়াৰ কৰিম। যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এনেকুৱা ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব। সো বাৰ্থ সাৰ্টিফিকেট বনাবলৈ আপোনাৰ কিছুমান ডকুমেন্টছ লাগিব। সেইবোৰৰ ভিতৰত প্ৰথম হৈছে আপোনাৰ গাঁওবুঢ়াৰ সাৰ্টিফিকেট লাগিব আৰু গাঁওবুঢ়াৰ সাৰ্টিফিকেটৰ তলত আপোনাৰ যেটো জন্ম তাৰিখ আছে এটো মেনশন কৰিব লাগিব, ঠিক আছে। তাৰ পিছত আপোনাৰ এখন এফিডেভিট লাগিব আৰু এফিডেভিটটো আপুনি কোৰ্টৰ পৰা বনাব পাৰিব। মিনিমাম 200 বা 300 টকা আপোনাৰ খৰচ হ'ব, ঠিক আছে। তাৰ পিছত আপোনাৰ ফলিকপি লাগিব, 1965 চনৰ এটা লাগিব, 1997 চনৰ এটা লাগিব। যদি আপোনাৰ 1965 চনৰ নাথাকে তেতিয়াহলে 1966 বা 1970 চনৰ আপুনি দিব পাৰিব, ঠিক আছে। তাৰ পিছত আপোনাৰ এনআৰসিৰ যেটো ড্ৰাফট কপি আছে সেই ড্ৰাফট কপিটো আপুনি দিব লাগিব। তাৰ পিছত নতুন ভোটাৰ লিষ্ট লাগিব, আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড যিবিলাক আছে আপোনাৰ সেইবিলাক লাগিব আৰু আপোনাৰ যদি মেট্ৰিকৰ এডমিট আছে এডমিটখন দিব পাৰিব, ঠিক আছে। মাৰ আৰু দেউতাৰ আধাৰ কাৰ্ড লাগিব। এইখিনি ডকুমেন্টছ হলে আপুনি আপোনাৰ যেটো বাৰ্থ সাৰ্টিফিকেট আছে হেতুৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু অনলাইন এপ্লাইটো কেনেকৈ কৰিব এটা আপোনালোকক দেখুৱাই দি আছো। সো গাইস, এতিয়া আপোনালোকক দেখুৱাম যে বাৰ্থ সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব। তাৰ বাবে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই ইয়াতে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিছো। তাৰ পিছত সাৰ্চ বাৰত আপুনি টাইপ কৰিব ই-ডিষ্ট্ৰিক্ট, এইখিনি লিখি আপুনি সাৰ্চ কৰিব। ইয়াতে এনেকুৱা এটা ওয়েবসাইট পাব onlinedistrict.amotron.in। এই ওয়েবসাইটত আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে এটা অপচন পাব ই-গভৰ্নমেণ্ট সাৰ্ভিসেছ, এইটো অপচনত ক্লিক কৰি দিব। ইয়াতে আপোনাৰ ই-ডিষ্ট্ৰিক্টৰ ইমেইল এড্ৰেছ আৰু স্ক্ৰিন নেমটো বহুৱাই লগইন অপচনত ক্লিক কৰি দিব। তাৰ পিছত ইয়াতে এটা অপচন পাব সাৰ্চ ই ফৰ্মছ বাই টাইটেল, এইটো অপচনত আপুনি সাৰ্চ কৰিব পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন, এইটো অপচনত ক্লিক কৰিব। তাৰ পিছত গো অপচনত ক্লিক কৰিব। ইয়াতে এটা অপচন পাব অনলাইন, এইটো অপচনত ক্লিক কৰিব। তাৰ পিছত সাবমিট অনলাইন, এইটো অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে এটা ফৰ্ম ওপেন হ'ব, পলম হোৱা জন্ম পঞ্জীয়নৰ আদেশ ফৰ্ম, আৰু এই ফৰ্মটো আপোনালোকে এতিয়া ফিল আপ কৰিব লাগিব, ঠিক আছে। সো প্ৰথমতে আছে প্ৰমাণ পত্ৰৰ ভাষা, সো ইয়াৰ পৰা আপুনি ইংলিশটো সিলেক্ট কৰিব। তাৰ পিছত আছে এপ্লিকেন্ট নেম। যদি ক্যান্ডিডেট জন 18 বছৰৰ তলত হয় তেতিয়াহলে এপ্লিকেন্টস নেমটো মাক বা দেউতাকৰ নামটো দিব, আৰু যদি ক্যান্ডিডেট জন 18 বছৰৰ ওপৰত হয় তেতিয়াহলে তেওঁ নিজে এপ্লিকেন্ট হিচাপে নামটো দিব পাৰিব, ঠিক আছে। সো ইয়াৰ পৰা আপুনি মিস্টাৰ মিস্টেৰ যেটো এটো সিলেক্ট কৰিব আৰু ইয়াতে এপ্লিকেন্টৰ নামটো দিব। তাৰ পিছত আছে ইয়াতে মোবাইল নম্বৰ, সো ইয়াতে আপোনাৰ যেটো মোবাইল নম্বৰ আছে আপুনি টাইপ কৰিব। তাৰ পিছত আছে ৰিলেশন উইথ নিউবৰ্ন, মানে যাৰ নামত আপুনি জন্ম সাৰ্টিফিকেট বনাব তাৰ লগত কি সম্বন্ধ আছে এটো সিলেক্ট কৰিব। যদি ফাদাৰ হয় ফাদাৰ দিব, মাদাৰ হলে মাদাৰ দিব, আৰু যদি আপোনাৰ নিজে নিজে কৰিব বিচাৰে তেতিয়াহলে আদাৰ্স বুলি লিখিব, ঠিক আছে। ইয়াৰ পৰা আপুনি আদাৰ্স লিখি আপুনি সেলফ লিখি দিব ইয়াতে। তাৰ পিছত আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক অপচনেল হয়, দিব বিচাৰিলে দিব পাৰিব। তাৰ পিছত আছে নেম, নৱজাতকৰ নাম। ইয়াতে যাৰ নামত আপুনি বাৰ্থ সাৰ্টিফিকেটটো বনাব তাৰ নামটো ইয়াতে টাইপ কৰিব। তাৰ পিছত ডেট অফ বাৰ্থটো টাইপ কৰিব। ইয়াতে এটা ক্যালেন্ডাৰ ওপেন হ'ব, ক্যালেন্ডাৰৰ পৰা মিলাই আপুনি ডেট অফ বাৰ্থটো ভালদৰে সিলেক্ট কৰি দিব। তাৰ পিছত আছে জেন্ডাৰ, মেল ফিমেল যেটো এটো সিলেক্ট কৰিব। ইয়াত আছে ফাদাৰ্স নেম কোনটো হয় সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে মাদাৰ্স নেমটো দিব। তাৰ পিছত আছে প্লেস অফ বাৰ্থ, মানে জন্ম কত হৈছিল, আপোনাৰ হস্পিটালত নে ঘৰত, এইখিনি ইয়াৰ পৰা সিলেক্ট কৰিব। যদি হস্পিটালত হয় ইয়াতে হস্পিটালৰ নামটো দিব, আৰু যদি ঘৰত হয় তেতিয়াহলে ইয়াতে আপোনাৰ ঘৰৰ এড্ৰেছখিনি বহুৱাই দিব। তাৰ পিছত আছে ৰিজন ফৰ বিং লেট, মানে কি কাৰণে আপোনাৰ এই বাৰ্থ সাৰ্টিফিকেটখন আপুনি বনোৱা নাছিল, এটো ইয়াতে আনএভয়েডেবল সাৰকামস্টেন্সেস এটো আপুনি লিখি দিব, ঠিক আছে। তাৰ পিছত ইয়াতে ষ্টেটটো আহি যাব, ডিস্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। তাৰ পিছত সাব ডিভিজনটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব। সাৰ্কেল অফিসটো ইয়াতে আছে আপুনি সিলেক্ট কৰিব। ইয়াৰ পৰা আপোনাৰ যেটো ভিলেজ আছে ভিলেজটো সিলেক্ট কৰিব।
আৰু যদি ভিলেজৰ নামটো নাহে তেতিয়াহলে ইয়াতে আপুনি আদাৰ্স বুলি সিলেক্ট কৰিব তাৰ পিছত ভিলেজৰ নামটো লিখি দিব ঠিক আছে তাৰ পিছত এৰিয়া পিন কোডটো আপুনি ইয়াতে বহাই দিব তাৰ পিছত তলফালে স্ক্ৰল ডাউন কৰিব ইয়াতে এটা এপ্লিকেশন ফৰ্ম লাগিব আৰু এই ফৰ্মটো আপোনালোকে কৰ পৰা ডাউনলোড কৰিব পাৰিব মই দেখুৱাই দি আছো আপুনি সাৰ্চ বাৰত টাইপ কৰিব ই ডিস্ট্ৰিক্ট ফৰ্ম এইখিনি লিখি আপুনি সাৰ্চ কৰিব প্ৰথমতে যেটো লিংক পাব ডাউনলোড এপ্লিকেশন ফৰ্মস এইটো অপচনত আপুনি ক্লিক কৰাৰ পিছত যিখিনি ই ডিস্ট্ৰিক্টৰ ফৰ্ম আছে গোটেইখিনি ইয়াতে ওপেন হ'ব পাৰমিশন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেচন সো এইটো আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব এই ফৰ্মটো ডাউনলোড কৰি এটো আপুনি ফিল আপ কৰিব ফিল আপ কৰি এটো স্ক্যানিং কৰি ইয়াতে আপলোড কৰিব লাগিব ঠিক আছে ইয়াতে আপোনাৰ আধাৰ কাৰ্ড স্কুল সাৰ্টিফিকেট এইবিলাক আপলোড কৰিব পাৰিব যদি আপুনি ক্লাস 10 পাস কৰে তেতিয়ালে এডমিট কাৰ্ড আপলোড কৰিব ইয়াতে আৰু যদি স্কুল সাৰ্টিফিকেট আছে ক্লাস 10 পাস কৰা নাই তেতিয়ালে এইখিনি ইয়াতে আপলোড কৰি দিব তাৰ পিছত আছে এভিডেভিটটো আপুনি কোৰ্টৰ পৰা যেটো বনাইছিল এটো স্ক্যানিং কৰি আপলোড কৰিব পাৰিব আৰু এটো জেপিজি পিডিএফ এটো ফৰ্মত আপলোড কৰিব পাৰিব ম্যাক্সিমাম সাইজ আপোনাৰ 500 কেবি হ'ব ঠিক আছে তাৰ পিছত যেটো এনি আদাৰ অপচন আছে এইটো অপচনত আপোনাৰ বাকি যিখিনি ডকুমেন্টস থাকে যেনেকৈ আপোনাৰ ফলিকপি দুটা ফলিকপি একেলগে কৰি আপলোড কৰিব লাগিব ভোটাৰ লিষ্ট আপলোড কৰিব লাগিব মাক দেউতাকৰ আধাৰ কাৰ্ড আপলোড কৰিব লাগিব বুঢ়াৰ সাৰ্টিফিকেট এইবিলাক সকলোখিনি মিলাই পেলাই এটা আপুনি ডকুমেন্টস বনাই এটা আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত এটা এপ্লাই কৰাৰ কাৰণে কিমানটা পেজ প্ৰিন্ট আউট হৈছিল এইখিনি দিব তাৰ পিছত কিমানটা পেজ স্ক্যানিং হৈছিল এইখিনি আপুনি ইয়াতে দিব আৰু ইয়াতে যেটো ক্যাপচা কোড আছে ক্যাপচা কোডটো আপুনি ইয়াতে বহাই দিব বহাই দিয়াৰ পিছত সাবমিট অপচনত ক্লিক কৰিব আৰু ইয়াতে আপোনাৰ 30 টকা এটা পেমেন্ট কৰিব লাগিব এটো পেমেন্ট কৰাৰ পিছত এটা ৰিসিপ্ট জেনাৰেট হ'ব এপ্লাই কৰিছো এনেকুৱা ধৰণৰ এটা ৰিসিপ্ট পাব আৰু এই ৰিসিপ্টটো লৈ আপুনি ডিসি অফিচত যোগাযোগ কৰিব লাগিব ডিসি অফিচৰ পৰা আপোনাক এটো এপ্ৰুভ কৰি দিয়া হ'ব ঠিক আছে সো যেতিয়া এপ্ৰুভ কৰিব এপ্ৰুভ কৰাৰ পিছত নেটৰ পৰা আপুনি এখন ৰিসিপ্ট লাভ কৰিব এই ৰিসিপ্টটো লৈ বাকি যিখিনি আপোনাৰ ডকুমেন্টস আছিল এই গুটেইখিনি ডকুমেন্টস একেলগে কৰি আপুনি আপোনাৰ যেটো ওচৰৰ মেডিকেল আছে মেডিকেলত যাব লাগিব তাতে যে আপুনি ক'ব লাগিব যে মোৰ এখন বাৰ্থ সাৰ্টিফিকেট আছিল পাৰমিশনটো ওলাইছো এটো বাৰ্থ সাৰ্টিফিকেটটো বনাই দিব লাগে সো তাতে আপোনাৰ গুটেইখিনি ডকুমেন্টস জমা ৰাখিব আৰু আপোনাক তাৰ পৰা এখন বাৰ্থ সাৰ্টিফিকেট বনাই দিয়া হ'ব ঠিক আছে সো এনেকৈ আপুনি বাৰ্থ সাৰ্টিফিকেটটো বনাব পাৰিব আৰু এটো বনোৱাৰ কাৰণে প্ৰায় আপোনাৰ 1000 বা 1500 এনেকুৱা আপোনাৰ খৰচ হ'ব পাৰে সো আপোনাৰ ডকুমেন্টছৰ ওপৰত ভিত্তি কৰিব যে আপোনাৰ কি ডকুমেন্টস আছে বা কি নাই হেখিনি আপোনালৈকে বনাই তাৰ পিছত বাৰ্থ সাৰ্টিফিকেটটো এনেকৈ বনাব পাৰিব ঠিক আছে একদম ইজি প্ৰসেস হয় কোনো ধৰণৰ টেনচন কৰিব নালাগে আৰু যদি আপোনালোকে বাৰ্থ সাৰ্টিফিকেটটো বনাব নোৱাৰে বা কিবা এপ্লাই কৰাৰ সময়ত অসুবিধা পায় তেতিয়ালে ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰ দি দিম WhatsAppত আপোনালোকে কন্টাক্ট কৰি হেখিনি সলভ কৰি লব পাৰিব ঠিক আছে সো আজিলৈ ভিডিও এখিনিয়ে যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে সাপোৰ্ট কৰিব আপোনালোকৰ সাপোৰ্টৰ অবিহনে আমি আগুৱাই যাব নোৱাৰি সো আপোনালোকে অনুগ্ৰহ কৰি সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰিব সো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ